ট্ৰেংকুলাইজ কৰা হ'ল আতংকৰ সৃষ্টি কৰা নাহৰ ফুটুকীক কেইবা ঘণ্টাজোৰা চেষ্টাৰ অন্তত সফল হ'ল বন বিভাগৰ অভিযান ইতিমধ্যেই ৰাজ্যিক চিৰিয়াখানালৈ অনা হ'ল আতংকৰ সৃষ্টি কৰা নাহৰ ফুটুকীক কুমাৰপাৰাৰ নাৰ্ছিং হোমৰ সমীপৰ অট্টালিকাত আশ্ৰয় লৈছিল নাহৰ ফুটুকীয়ে ভিতৰত নাহৰ ফুটুকী ঘৰ এৰি ৰাজপথলৈ ভীতিগ্ৰস্ত আৱাসীসকল ওলাই আহিছিল দীৰ্ঘ সময় নাহৰ ফুটুকীৰ কব্জাত থাকিল এটা বাসগৃহ তিনিটাকৈ নাহৰ ফুটুকীয়ে বিচৰণ কৰিছিল কুমাৰপাৰা অঞ্চলত বন বিভাগৰ লোকে নিৰাপদে নাহৰ ফুটুকীক কৰায়ত্তৰ চেষ্টা চলাইছিল দীৰ্ঘ সময় ধৰি অৱশেষত আশ্ৰয় লৈ থকা নাহৰ ফুটুকীক ট্ৰেংকুলাইজ কৰি অনা হ'ল চিৰিয়াখানালৈ এই ঘটনাক কেন্দ্ৰ কৰি দিনজোৰা শ্বাসৰুদ্ধকৰ যি পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই পৰিস্থিতিৰ অৱশেষত অৱসান ঘটিছে আৰু কুমাৰপাৰা অঞ্চলত এটা নাহৰ ফুটুকীক অৱশেষত বন বিভাগৰ লোকে ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হৈছে কিন্তু মানুহৰ আশংকা এতিয়াও মাৰ যোৱা নাই কাৰণ একাংশ লোকৰ মতে তিনিটাকৈ নাহৰ ফুটুকীয়ে বিচৰণ কৰিছে অঞ্চলটোত গতিকে এটাক ট্ৰেংকুলাইজ কৰি ইতিমধ্যেই চিৰিয়াখানালৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে বন বিভাগৰ লোকৰ যি অভিযান আছিল দিনজোৰা সেই অভিযানৰ সফল পৰিসমাপ্তি ঘটিছে এই মুহূৰ্তত আমাৰ সাংবাদিক বিজয় কলিতা বৰ্তমান পূৰ্বতীয়া সম্প্ৰচাৰত আছে বিজয়ৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ বিজয় ইতিমধ্যেই ট্ৰেংকুলাইজ কৰা হৈছে এটা নাহৰ ফুটুকীক আৰু কি খবৰ আছে আপোনাৰ ওচৰত এইবাৰ আমি পুনে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ND24 দৰ্শকসকলক সেই দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এয়া ভিতৰ ভাগত আমি এই ধৰণে দেখুৱাইছোঁ এটা শ্বাসৰুদ্ধকৰ এটা অভিযান আৰু সেই অভিযানৰ অন্ত এই মুহূৰ্তত পৰিছে আৰু এয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই যিটো এপাৰ্টমেণ্ট মই পুনৰবাৰ দেখুৱাইছোঁ এই এপাৰ্টমেণ্টটোতে নাহৰ ফুটুকীয়ে মুক্ত বিচৰণ কৰিছিলে এফালৰ পৰা আনফাললৈ নাহৰ ফুটুকীয়ে অৱস্থান কৰিছিলে আৰু অৱশেষত ইতিমধ্যেই বন বিভাগৰ দলৰ তৎপৰতাত ইতিমধ্যেই সকলোৱে লগ লাগি আমি এইটো অভিযান কৰিছোঁ তাত ডক্টৰো আহিছে আমাৰ চিকিৎসকগৰাকী আছে আমি সুকলমে ট্ৰেংকুলাইজ কৰিলোঁ খুব মিনিমাম ড'জ দি পেলাই এতিয়া আমি তাক ৰিভাৰ্চেলো কৰিলোঁ কেজত ভৰালোঁ ভগৱানৰ কৃপাত মা কামাখ্যাৰ কৃপাত এতিয়া আমি সুকলমে চিৰিয়াখানালৈ লৈ যাওঁ ভাল লাগিল বেছি মানে কাৰো উপকাৰ নোহোৱাকৈ যে কৰিব পাৰিলোঁ ইমান জনবহুল এটা এৰিয়াত এইটো এটা কৃতকাৰ্য হয় আমি নথৈ আনন্দিত হৈছোঁ ৰাইজৰো এটা শংকা দূৰ হৈছে ভাল লাগিল এইটো প্ৰত্যাহ্বান মই শুই পেলাই ট্ৰেংকুলাইজ কৰিছোঁ এইটো এই গাড়ীৰ মানে মাত্ৰ 5 ইঞ্চিৰ ব্যৱধানত কৰিছোঁ তাৰমানে গাড়ীৰ তলত সোমাই আছিল 5 ইঞ্চিত মই শুই পেলাই তাক ট্ৰেংকুলাইজ কৰিছোঁ এইটো মেল হয় এইটো চাহবেদাল যেন লাগিছে মোৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত যিটো ওলাইছিল কিছুৱে সন্দেহ কৰিছিল যে এইটো হ'ব পাৰে বুলি সেইটো ক্ষেত্ৰত কিবা ক'ব নেকি সেইটো বহুতে সন্দেহ কৰিছে মই ব্ৰহ্মপুত্ৰৰ পাৰত যিটো ওলাইছিল তাতে মই যোৱা নাই তাক দেখা নাই চচককে গতিকে এইটো ক'বলৈ অলপ টান নহয় জানো সেইটোৱে হয় এবাৰে এটা শ্বট সেইটো বিল্ডিঙত কৰিছিলে তেতিয়া মই নাই তেতিয়া লগা নাই কিন্তু এতিয়া মই এবাৰ এটা মাৰিছোঁ হৈছে গতিকে আমি এতিয়া দেৰি নকৰোঁ তাক চিকিৎসা দিব লাগিব আপোনালোকক আমি অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ যাম ধন্যবাদ মই পৰাগক অনুৰোধ জনাইছোঁ এয়া মই অকণমান দৃশ্যটো দেখুৱাম আৰু এই ধৰণে এতিয়া শ্বাসৰুদ্ধকৰ এটা অভিযান আৰু তাৰ অভিযানৰ অন্ত পৰিছে এই ধৰণে এই যিটো এপাৰ্টমেণ্ট আছিলে মই পৰাগ মেচত অনুৰোধ জনাইছোঁ অকণমান আগুৱাই আহিবলৈ আৰু এয়া দেখুৱাইছোঁ এই যিটো এপাৰ্টমেণ্ট আছে কুমাৰপাৰাৰ যিটো এপাৰ্টমেণ্ট এই এপাৰ্টমেণ্টটোতে অৱস্থিতি আছিল নাহৰ ফুটুকীটোৰ আৰু নাহৰ ফুটুকীটোক অৱশেষত ট্ৰেংকুলাইজ কৰা হ'ল সুকলমে কাৰো কোনো ধৰণৰ বিঘিনি ঘটা নাই বুলি ইতিমধ্যে চিকিৎসকগৰাকীয়ে কৈছে আৰু এবাৰ মাত্ৰ এটেম্প কৰিছে সেই এবাৰ এটেম্পটতে ইতিমধ্যে ট্ৰেংকুলাইজ কৰা হৈছে গতিকে বন বিভাগৰ তৎপৰতাত ইতিমধ্যে ট্ৰেংকুলাইজ কৰা হৈছে নাহৰ ফুটুকীটো আৰু মই দেখুৱাইছোঁ এটা বৃহৎ এটা এপাৰ্টমেণ্ট এই এপাৰ্টমেণ্টটোৰ এফালৰ পৰা আনফাললৈ গৈছিলে আৰু যথেষ্ট বিপদসংকুল আছিল বিপদসংকুলভাৱে আচলতে ট্ৰেংকুলাইজ কৰা হৈছে আৰু এই মুহূৰ্তত দেখিছে এয়া বন বিভাগৰ দল ইতিমধ্যে ৰাওনা হৈছে অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱা হ'ব মই দেখুৱাইছোঁ এয়া পিঞ্জৰাবদ্ধ হৈছে এয়া নাহৰ ফুটুকীটো লৈ যোৱা হৈছে আৰু এই মুহূৰ্তত পুনে এই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিলোঁ নাহৰ ফুটুকী লৈ যোৱা যিটো দৃশ্য সেই দৃশ্য এই মুহূৰ্তত আমি দৰ্শকসকলক দেখুৱাইছোঁ আৰু এই ধৰণেই এতিয়া এটা শ্বাসৰুদ্ধকৰ এটা পৰিৱেশৰ
ইতিমধ্যে সমাপ্তি হৈছে, পৰিসমাপ্তি হৈছে আৰু সকলোৱে স্বস্তিৰ নিশ্বাস লৈছে। আৰু এই যিটো নাহৰ ফুটুকী, এই নাহৰ ফুটুকীতে যথেষ্ট আতংকৰ সৃষ্টি কৰিছিলে, কিন্তু প্ৰথম পৰ্যায়ত যিহেতু সফল হোৱা নাছিল, কিন্তু তাৰ পৰৱৰ্তী সময়ত নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ হৈছে। গতিকে সকলোতকৈ ডাঙৰ কথা, সকলোতকৈ এতিয়া যিসকল লোকে ভাবি আছিল যে ক'ৰবাত নহয় ক'ৰবাত এই নাহৰ ফুটুকীয়ে কোনোবা লোকক এইধৰণে হানি বিঘিনি কৰিব নেকি, গতিকে এই মুহূৰ্তত মই পুনৰবাৰ দৰ্শকক জনাব বিচাৰিছোঁ, গুৱাহাটী মহানগৰীত যিটো নাহৰ ফুটুকীয়ে আতংকৰ সৃষ্টি কৰিছিল, সেই নাহৰ ফুটুকীটো অৱশেষত পিঞ্জৰাবদ্ধ কৰা হৈছে। আৰু এয়া বন বিভাগৰ দল ইতিমধ্যে তেওঁলোক ৰাওনা হৈছে আৰু অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱা হ'ব ট্ৰেংকুলাইজ কৰা নাহৰ ফুটুকীটো। আৰু ইতিমধ্যে তেওঁলোকে সুকলমে কাৰো হানি বিঘিনি নোহোৱাকৈ সুকলমে তেওঁলোকে ইতিমধ্যে নাহৰ ফুটুকীটো পিঞ্জৰাবদ্ধ কৰিছে। গতিকে এই মুহূৰ্তত আৰু কোনো ভয় বা শংকাৰ কাৰণ নাই। মই পুনৰবাৰ দেখুৱাইছোঁ পৰগক, এটা বৃহৎ এপাৰ্টমেণ্ট আৰু এই এপাৰ্টমেণ্টটোত এফালৰ পৰা আনফাললৈ গৈছিলে আৰু এখন গাড়ীৰ তলত ইতিমধ্যে সেই যিটো নাহৰ ফুটুকী, সেই নাহৰ ফুটুকী অৱস্থান কৰিছিলে। মই অকণমান আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ, চাওক কিমান ভয়ংকৰ আছিলে সেই যিটো খন। আৰু এই ধৰণে এই যিটো এপাৰ্টমেণ্ট আছে, প্ৰতিখন গাড়ীৰ তলে এই ধৰণে অৱস্থান কৰি ঘূৰি ফুৰিছিলে, কিন্তু অৱশেষত বন বিভাগৰ দলৰ তৎপৰতাত ইতিমধ্যে নাহৰ ফুটুকীটো ট্ৰেংকুলাইজ কৰা হ'ল। গতিকে আৰু কোনো ভয়ৰ কাৰণ নাই, কাৰণ যথেষ্ট লোক এই এপাৰ্টমেণ্টটোত বাস কৰে, যথেষ্ট লোক এই এপাৰ্টমেণ্টটোত থাকে, শিশুসকল আছে, মহিলাসকল আছে। এয়া আছিলে পোনপটীয়া সম্প্ৰচাৰ কুমাৰপাৰাৰ পৰা আমাৰ সাংবাদিক বিজয় কলিতাই আপোনালোকক দেখুৱালে কেনেকৈ আতংকৰ সৃষ্টি কৰা এই নাহৰ ফুটুকীটোক অৱশেষত ট্ৰেংকুলাইজ কৰা হৈছে। যথেষ্ট এটা জনবহুল এটা অঞ্চল, আৰু তেনেকুৱা এটা অঞ্চলত যদি এই ধৰণে তিনিটাকৈ নাহৰ ফুটুকীয়ে বিচৰণ কৰি থকাৰ খবৰ পোৱা যায়, স্বাভাৱিকতে মানুহখিনি আতংকিত হ'ব। গতিকে ইতিমধ্যে এটাক ট্ৰেংকুলাইজ কৰা হৈছে, আৰু যদি সঁচাকৈ দুটা আছে তেতিয়াহ'লে বন বিভাগৰ লোকে সেই তৎপৰতা অৱলম্বন কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।